নমস্কাৰ সকলোকে মোৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ সেকেন্ড ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি মই কেইটামান কুৱেশ্যন লৈ আহিছো আপোনালোকৰ কাৰণে যে কিটাই কুৱেশ্যনে আপোনালোকৰ আগন্তুক হ'বলগীয়া টেট এক্সামত সহায় কৰিব প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছো শিক্ষা হৈছে আচৰণ সংশোধন কৰা এই ষ্টেটমেণ্টটো কোনে দিছিলে এই ষ্টেটমেণ্টটো দিছিলে শিক্ষাবিদ পাৰ্চিনানে মনত ৰাখিব শিক্ষাবিদ পাৰ্চিনান 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো থৰ্নডাইকৰ শিক্ষণৰ নীতি নহয় থৰ্নডাইকৰ ল অফ লাৰ্নিং এটা তিনিটা ইয়াৰ ভিতৰত ইয়াতে দিয়া আছে চাৰিটা আমাক এনসাৰ সো ইয়াৰে কোনটো নীতি নহয় ল অফ ইফেক্ট এটো পৰিণামৰ নীতি হয় ল অফ এক্সাৰসাইজ এটো হয় ল অফ ৰিজাল্ট ল অফ ৰেডিনেছ ইয়াৰে ভিতৰত নহয় উদিছে গতিকে উত্তৰটো হ'ব ল অফ ৰিজাল্ট নেক্সট প্ৰশ্নটো হৈছে ট্ৰায়েল এণ্ড এৰৰ মেথড অফ লাৰ্নিং জনক কোন ট্ৰায়েল এণ্ড এৰৰ মেথডৰ জনক কোন অপশ্যন দিছে ভাইগস্কি থৰ্নডাইক আইভান পেভলভ মহাত্মা গান্ধীটো নহ'ব আইভান পেভলভ নহ'ব এইটো ভাইগস্কি নহ'ব ভাইগস্কি লেংগুৱেজৰ ওপৰত দিছিলে ইয়াৰ উত্তৰটো হ'ব থৰ্নডাইক 4 নম্বৰ প্ৰশ্নটো হৈছে ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰীৰ জনক কোন এই থিয়ৰীৰ জনক কোন দিছে ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী মানে হৈছে পৰম্পৰা বা মৌলিক তত্ত্ব এটোটো ইয়াৰে হ'ল অসমীয়া অৰ্থ এটো নহ'ব লি ভাইগস্কি এটো নহ'ব আইভান পেভলভ আৰু স্কিনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আইভান পেভলভ 5 নম্বৰ প্ৰশ্নটো আমাক দিছে কণ্ডিশ্যনিং থিয়ৰী অফ ইন এডুকেশ্যন এইটো উত্তৰ কোনটো হ'ব জনক কোন দিছে এইটো থিয়ৰী জনক স্কিনাৰ নহ'ব কোলবাৰ্গটো হ'ব মৰেল ডেভেলপমেণ্টৰ ওপৰত দিছিলে বিনে চিমন এইটো আইকিউৰ ওপৰত সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পেভলভ এইটো পেভলভ তাৰ পিছৰ প্ৰশ্নটো দিছে অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰী জনক কোন এই অপশ্যন কেইটালৈ মন কৰক কোলবাৰ্গ আকৌ দিছে এইটো নহ'ব মৰেল ডেভেলপমেণ্টৰ হয় মহাত্মা গান্ধী নহ'ব বিনে চিমন নহ'ব এইটো এনসাৰ হ'ব বি এফ স্কিনাৰ 7 নম্বৰ কুৱেশ্যনটো দিছে মৰেল ডেভেলপমেণ্ট থিয়ৰীৰ জনক কোন এইটো মৰেল ডেভেলপমেণ্ট থিয়ৰীৰ জনক হ'ব কোলবাৰ্গ নেক্সটটো দিছে গেষ্টাল্ট থিয়ৰী জনক কোন জন নহয় ইয়াৰ কোনজন নহয় দিছে তিনিজন জনক হ'ব wolfgang কোলবাৰ্গ কোলাৰ এইটো হয় কফকা হয় মেক্স হয় কিন্তু মাৰ্ক নহয় এখেত নহয় সো উত্তৰটো এইটো হ'ব নেক্সট প্ৰশ্নটো দিছে গেষ্টাল্ট শব্দটো কোন ভাষাৰ পৰা অহা সো আমি যদি চাওঁ অপশ্যন কেইটা জাৰ্মান গ্ৰীক ফৰাচী হ'ব শুদ্ধ হৈ ল'ব নে ইংৰাজী সো ইয়াৰে একদম শুদ্ধ উত্তৰটো হ'ব গেষ্টাল্ট এটা জাৰ্মান ৱৰ্ড নেক্সট প্ৰশ্নটো দিছে তলৰ কোনটো বুদ্ধাংক নিৰ্ণয় সূত্ৰ অৰ্থাৎ আইকিউ নিৰ্ণয় কৰা সূত্ৰ দিছে অপশ্যন এইটো নহ'ব বিটো নহ'ব এইটো 10 আছে এইটো 100 হ'ব লাগিব অপশ্যন C2 আৰু অপশ্যন ডিটো নহ'ব ইয়াৰ অপশ্যন C2 শুদ্ধ উত্তৰ হ'ব এম এ মানে হৈছে মেণ্টেল এজ আৰু CN মানে ক্ৰনলজিকেল এজ ইয়াত এটা আপোনালোকৰ বাবে হোমৱৰ্ক দিছে এডুকেশ্যন শব্দটো কোন ভাষাৰ পৰা আহিছে এইটো আপোনালোকে উত্তৰটো কমেণ্ট বক্সত জনাব এই অপশ্যনকেইটা আছে গ্ৰীক জাৰ্মান স্পেনিছ নে ফৰাচী ভালকৈ চাই লওক এডুকেশ্যন শব্দটো কোন ভাষাৰ শব্দ কমেণ্ট বক্সত জনাবলৈ অনুৰোধ জনালোঁ যদি ভিডিঅ'টো ভাল পালে এটা লাইক এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ